নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। কালিৰ দিনটোত অৰ্থাৎ সোমবাৰৰ দিনটোত এটা কিবা বিশ্ব ৰেকৰ্ড কৰা হৈছে আৰু সেই বিশ্ব ৰেকৰ্ডৰ বাবে আমি ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব যে বঢ়িয়া কাম কৰিছে যে মুখ্যমন্ত্ৰীয়ে এতিয়াৰ পৰা আৰু চাহ জনগোষ্ঠী সমস্যা সমাধান কৰি দিলে যে অসমত যিমান চাহ শ্ৰমিক আছে চাহ জনগোষ্ঠী আছে গোটেইখিনি মানুহৰ সমস্যা কালিৰ পৰা সমাধান কৰি দিলে মুখ্যমন্ত্ৰী। যেহেতু কালি গুৱাহাটীৰ ৰাইজেও বা গুৱাহাটীত থকা মানুহখিনিও ৰাজপথত ৰখি এম্বুলেন্সেও আনকি ৰাজপথত ৰখি যেতিয়া ঝুমুৰৰ বিশ্ব ৰেকৰ্ড উপভোগ কৰিছে, গতিকে আজিৰ পৰা চাহ জনগোষ্ঠীৰ কোনো সমস্যা নাই বুলি আমি ক'ব পাৰো। আমার পতাকা রঙা সপন রঙা কার তেজের হল জানা শহর রং রঙা কার তেজের হল জানা শহর রং রঙা। এতিয়া সমস্যা নাই কথাটোত আমি চাহ শ্ৰমিকৰ আগতে থকা যিখিনি সমস্যা সেই সমস্যাখিনি কিছু আলোকপাত কৰিব বিচাৰিছো। এতিয়া আমি আহোঁ প্ৰথম নামটোৰ পৰা যে ঝুমুৰৰ বিননগিৰি কোনে কৰিছে? চাহ জনগোষ্ঠী। ইতিহাস যিসকলে পঢ়িছে আফ্ৰিকাৰ দাসত্বৰ প্ৰথাৰ কথা আপোনালোকে জানে, যিটো আফ্ৰিকাৰ স্লেভাৰী চিষ্টেম আছিলে সেইটো কথা আপোনালোকে জানে যে আফ্ৰিকাৰ মানুহবিলাকক কি ধৰণে দাসত্বৰ শিকলি পিন্ধোৱা হৈছে সেই কথাটো পঢ়িছে। এতিয়া সেই কথাটোৰ যিটো আধুনিক ৰূপ সেই আধুনিক ৰূপটোৱে হ'ল চাহ জনগোষ্ঠী। যে প্ৰথম আমি ক'ব লাগিব নামটোৰ পৰা, নামটো দিয়া হৈছে চাহ জনগোষ্ঠী। এতিয়া চাহ বুলি ক'লে এটা শিল্প, চাহ বুলি ক'লে এটা উদ্যোগ। এতিয়া উদ্যোগ এটাৰ নামেৰে, শিল্প এটাৰ নামেৰে কেনেকৈ এটা জনগোষ্ঠী হ'ব পাৰে? যে যিখিনি মানুহে বাতৰি পঢ়ে, খবৰ সংগ্ৰহ কৰে, সেইখিনি জনগোষ্ঠীটোক আমি সাংবাদিক বুলি ক'ম নেকি? সাংবাদিকটো তেওঁলোকৰ পেছা। কিন্তু এতিয়া অসমত সেইটোৱে হৈছে যে সেই মানুহখিনিক চাহ জনগোষ্ঠী বুলি কোৱা। সেই মানুহখিনি ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ আদি অঞ্চলৰ পৰা আজি শতিকা পূৰ্বে আহিছিল। এতিয়া কথা হ'ল সেই মানুহখিনি আচলতে চাহ জনগোষ্ঠী নহয়, সেই মানুহখিনি আদিবাসী মানুহ। কিন্তু মূল যিখন অসমীয়া সমাজ বুলি দাবী কৰি থকা হয়, অসমীয়া জাতীয়তাবাদে যিডাল লক্ষ্মণ ৰেখা ধৰি দিছে, তাৰ পৰা এই মানুহখিনিক আঁতৰ কৰি ৰাখিবলৈ, এই মানুহখিনি অসমীয়া নহয় কৰি ৰাখিবলৈ এওঁলোকক চাহ জনগোষ্ঠীৰ নাম দিয়া আছে। এওঁলোকৰ সংগঠন হওক, অসমীয়া জাতীয়তাবাদী সংগঠন হওক, বাগানৰ মালিক হওক, ব্ৰিটিছ চাহ হওক, সকলোৱে চাহ জনগোষ্ঠী বুলি ক'বলৈ ভাল পায়, কাৰণ এওঁলোকক পৃথক কৰাটো সহজ হৈছে। এই মানুহখিনি শতিকা অসমত বসবাস কৰাৰ পাছতো 150 বছৰ এই মানুহখিনি পৰিয়াল বা পূৰ্বপুৰুষ বসবাস কৰাৰ পাছতো এওঁলোকৰ অসমীয়া সমাজে আজিও অসমীয়া হিচাপে নধৰে। কিন্তু কথাটো হ'ল এওঁলোক আদিবাসী মানুহ। এই মানুহখিনিক প্ৰতিনিধিত্ব কৰা সংগঠনখিনি প্ৰথমতে চাহ জনগোষ্ঠী নামটো উঠাই ল'ব লাগে। এওঁলোকক আদিবাসী বুলি ক'লেই আমি ভাবোঁ আটাইতকৈ সুবিধাজনক হ'ব বা আটাইতকৈ মানুহখিনিক চিনাক্ত কৰাত সুবিধা হ'ব। যিহেতু নামটো চাহ জনগোষ্ঠী হ'ল, তাৰমানে আপোনালোকে বুজি পাইছে যে এই মানুহখিনিয়ে যিটো অঞ্চলৰ পৰা আহিছিলে, অসমত শ্ৰম কৰিবলৈ যিটো অঞ্চলৰ পৰা আহিছিলে, যিখন ৰাজ্যৰ পৰা আহিছিলে, সেইখনৰ পৰা আহি তেওঁলোকে নিজৰ পৰিচয়ে হেৰুৱাই পেলালে। অৰ্থাৎ এই মানুহখিনি বৰ্তমান সময়ত পৰিচয়বিহীন। এতিয়া আপুনি মন কৰক, এই বাগানত কাম কৰা বা এই চাহ বাগিচাত কাম কৰা যিখিনি শ্ৰমিক আছে, এই শ্ৰমিকখিনিৰ বাবে বিভিন্ন ধৰণৰ সংগঠন আছে। চাহ মজদুৰ সংঘ আছে বা চাহ জনজাতি ছাত্ৰ সন্থা আছে, আদিবাসী ছাত্ৰ সন্থা আছে, বিভিন্ন সংগঠন আছে। সেই সংগঠনবিলাকে সময়ে সময়ে এই শ্ৰমিকখিনিৰ বিভিন্ন ইছ্যুক লৈ মাত মাতিয়ে। কিন্তু এইখিনিত এটা মৌলিক পাৰ্থক্য আছে যে অসমখনৰ চাৰিসীমাৰ ভিতৰত এইখিনি একমাত্ৰ মানুহ যিখিনি কথা ক'বলৈ অসমৰ জাতীয়তাবাদী সংগঠনে টান পায়। আমি পুনৰ কৈছোঁ যে অসমৰ চাৰিসীমাটোৰ ভিতৰত এইখিনি মানুহৰ কথা ক'বলৈ অসমৰ কোনো সংগঠনে টান পায়, জাতীয়তাবাদী সংগঠনখিনিয়ে টান পায়। যে চাহ বাগিচাত কাম কৰা মানুহখিনিৰ যিখিনি মৌলিক সমস্যা, সেই সমস্যাখিনিৰ কথা কিন্তু কোনো জাতীয়তাবাদী সংগঠন বা কোনো বাঘা জাতীয়তাবাদী নেতাৰ প্ৰেছ মিটত আপুনি শুনিবলৈ নাপায় বা সংবাদমেলত শুনিবলৈ নাপায়। গতিকে এই মানুহখিনিৰ দায়িত্ব বা এই মানুহখিনিৰ সমস্যাৰ কথা কোৱাৰ একমাত্ৰ মাধ্যমটো হৈছে সেই মানুহখিনিক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠন। কিন্তু কথাটো হ'ল সেই সংগঠনখিনিক লৈও সমস্যা আছে। যে পৰীক্ষাৰ মাজত ঝুমুৰৰ বিশ্ব ৰেকৰ্ড পতা হৈছে। এতিয়া বিশ্ব ৰেকৰ্ড পাতোতে আমি নাজানো বাৰু, তেওঁলোকে জানিব যে কালি যিটো বিশ্ব ৰেকৰ্ড হৈছিলে সেই বিশ্ব ৰেকৰ্ডটোৰ অনুষ্ঠানটোত আমি মন্ত্ৰী বিধায়কবিলাক বাদেই দিলোঁ বাৰু,
সেই তেওঁলোকক প্ৰতিনিধিত্ব কৰা সংগঠনকেইটাৰ কেইজন নেতাৰ তাত সন্তানে অংশগ্ৰহণ কৰিছে সেই তথ্যটো বিচাৰি উলিয়ালে ভাল কাৰণ পৰীক্ষাৰ মাজত পতা হৈছে ইতিমধ্যে আমি জনাইছো দুগৰাকী ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা বাদ দি ঝুমুৰৰ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিছে সেটো হল আন এটা কথা এই বাগানসমূহ বা এই চাহ বাগিচাত কাম কৰা মানুহখিনি আমি চাহ জনগোষ্ঠী শব্দটো বাদ দিছো সেই মানুহখিনিৰ মাজৰ পৰা যিখিনি শিক্ষিত হৈ ওলাল বিভিন্ন বিভাগত যি নিযুক্ত হৈছে সমাজত প্ৰতিষ্ঠিত হৈছে সমাজত সাহিত্যিক হওক শিল্পী হওক প্ৰতিষ্ঠিত হৈছে বা যিখিনি মানুহে নেতা হল ৰাজনৈতিক নেতা বা বিভিন্ন মন্ত্ৰী পদ পাইছে সেইখিনি মানুহে কিন্তু এই জনগোষ্ঠীটো সামগ্ৰিক উন্নয়নৰ বাবে কোন ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই যে তেওঁলোকে উভতি নাচালে যে বাগানখনৰ পৰা তেওঁলোক ওলাই আহি যেতিয়া সমাজত প্ৰতিষ্ঠিত হ'ল তাৰ পিছত কিন্তু বাগানখনলৈ উভতি চোৱা নাই বুলি পোনপটীয়া অভিযোগ একানে কৰিছো যে এতিয়াও সেই বাগানসমূহত গলে সেই বাগানসমূহৰ চাৰিসীমা যিটো আছে সেই চাৰিসীমাৰ ভিতৰতে এই মানুহখিনিৰ জীৱনটো শেষ হৈ যায় তেওঁলোকৰ জীৱনৰ মানদণ্ড কোনো সলনি নহয় বুলি অভিযোগ অনাৰ দ্বিতীয় উদাহৰণটো হ'ল যে আমি শেহতীয়াকৈ ৰাজহুৱা কৰিছিলো যে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালৰ কিছু মানুহ তেওঁৰ আত্মীয় কিছু মানুহ অসমত চাহ বাগিচাত কাম কৰিবলৈ আহিছিল এতিয়া সেই মানুহখিনিক লগ ধৰিবলৈ শেহতীয়াকৈ বিগত 2024 বৰ্ষত কেন্দ্ৰীয় জনজাতি যিগৰাকী মন্ত্ৰী আছে জুৱেল ওৰাম তেওঁ নিৰ্দেশ দিছিল ৰাষ্ট্ৰপতি শিৱসাগৰ জিলাত উপস্থিত হৈছে জুৱেল ওৰাম আৰু তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আত্মীয় সাক্ষাৎ কৰিছিল সাক্ষাৎ কৰি তেওঁ জানিবলৈ বিচাৰিছিল যে তেওঁলোকৰ সমস্যা কি তেওঁলোকে কি সমস্যাত ভুগি আছে যেহেতু ৰাষ্ট্ৰপতিৰ আত্মীয় তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছিলে সেই সময়ত তেওঁলোকৰ ঘৰলৈ যোৱা ৰাজপথটোৰ কথা কৈছিলে তেওঁলোকে লাভ নকৰা শৌচাগাৰ লাভ নকৰা কথাটো কৈছিল ঘৰখনৰ কথা কৈছিল বিভিন্ন সমস্যাৰ কথা কৈছিল কোৱাৰ পাছত মন্ত্ৰীয়ে সেই সময়ত তাত বহি থকা শিক্ষামন্ত্ৰী ৰণোজ পেগু অৰ্থাৎ শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী আৰু স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁইক দায়িত্ব দিছিল তেওঁলোকক কৈছিল যে এই মানুহখিনি সমস্যা আপোনালোকে সমাধান কৰক সেই সময়ত আয়ুক্ত মজুদ আছিল শিৱসাগৰৰ আয়ুক্ত উপস্থিত আছিল তাৰ পাছত অন্ততঃ এই পৰিয়ালটোৰ জীৱনৰ মানদণ্ডটো উন্নত হ'ব লাগিছিল তেওঁলোকে ন্যূনতম যিখিনি বিচাৰিছিলে সেইখিনি উন্নত হ'ব লাগিছিল কাৰণ এটা দীঘলীয়া ক্ষমতাশালী উৎসৰ পৰা এই গোটেই কথাখিনি আহিছে ৰাষ্ট্ৰপতিৰ এটা ইচ্ছা আছিল কিন্তু যেতিয়া বাস্তৱত আমাৰ সাংবাদিক তালৈ গ'ল তেতিয়া তেওঁলোকে পোনপটীয়াকৈ জনালে যে তেওঁলোকৰ ৰাস্তাও নহ'ল একো নহ'ল অৰ্থাৎ এই কথাটো ঠিক যে সেই মানুহখিনি জীৱনৰ মানদণ্ড এতিয়াও উন্নত নহয় ৰাষ্ট্ৰপতিয়ে আৰ্জি দিয়াৰ পাছতো উন্নত নহয় অৰ্থাৎ এই মানুহখিনিক আমি পুনৰ কৈছো যে চাহ বাগানখনৰ যিটো সীমা আছে সেই সীমাটোৰ সেই লাইনটোৰ ভিতৰতে বা সেই দ্বীপটোৰ ভিতৰতে তেওঁলোকৰ জীৱনটো শেষ কৰি পেলোৱা বুলি কৈছো আপোনালোকৰ চাগে মইনা নায়কৰ কথাটো মনত আছে কলঘৰত কাম কৰি থাকোতে গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হৈছে কথাটো হ'ল সেইটোৰ পৰা আমি এইটো ক'ব বিচাৰিছো যে সেই বাগিচাসমূহৰ কলঘৰত আজিও সেই শ্ৰমিকসকল সুৰক্ষিত নহয় আজিও তেওঁলোকৰ বাবে যিখিনি সুৰক্ষাৰ প্ৰয়োজন সেইখিনি বাগান কৰ্তৃপক্ষই নাই কৰে যে তেওঁলোকে কাম কৰোঁতে যিখিনি সুৰক্ষাগত সা সৰঞ্জাম পিন্ধিব লাগে সেইখিনি ব্যৱস্থা নাই কৰা এতিয়া যদি সেই চাহ শ্ৰমিকৰ আন এটা উদাহৰণ আনো তেতিয়া আপোনালোকে এই অসমীয়া জাতীয় সংগঠনবিলাকৰ চৰিত্ৰটো গম পাব বা অসমৰ মূল যিখিনি আধ্যবন্ত মানুহ বুলি কয় সেইখিনি চৰিত্ৰটো মুকলি হ'ব আমি এটা উদাহৰণ দি গৈছো যে কালিৰ দিনটোত ঝুমুৰৰ বিশ্ব ৰেকৰ্ড হৈছে ক'ত হৈছে গুৱাহাটীত হৈছে সেই গুৱাহাটীতে 2007 চনত এটা ঘটনা ঘটিছিল যিটোৰ আজিলৈকে আমি নাভাবো কিবা ন্যায় দিলে যে অসমৰ আধ্যবন্ত সমাজে ধনী সমাজে বা গুৱাহাটীত বাস কৰা সেই এলিট সোসাইটিখনে সেইদিনাখন 2007 চনৰ দিনৰ পোহৰত দিছপুৰৰ সন্মুখত এগৰাকী প্ৰতিবাদী চাহ শ্ৰমিক যুৱতীৰ নগ্ন কৰিছিল যে চাহ বাগিচাত কাম কৰা এগৰাকী যুৱতীয়ে গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ আহিছে তেওঁলোকৰ বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ কৰিবলৈ আহিছে প্ৰতিবাদত কিবা এটা অৰিয়াৰি হৈছিলে কিবা এটা অথন্তৰ ঘটিছিলে যাৰ বাবে সেই আদিবাসী মানুহখিনি উত্তেজিত হৈছিল উৰহৰ খং ভগাধাৰীত উঠোৱাৰ দৰে সেই নিমাখিত সেই যুৱতীগৰাকী সেই চাহ বাগিচাৰ যুৱতীগৰাকীৰ ওপৰত জপিয়াই পৰিছিল গুৱাহাটীৰ এলিট সমাজ গুৱাহাটীৰ সভ্য সমাজ গুৱাহাটীৰ আধ্যবন্ত সমাজ জপিয়াই পৰিছিল তাকো দিছপুৰৰ সন্মুখত প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি তেওঁক ৰাজপথত নগ্ন কৰা হৈছে দিছপুৰৰ সন্মুখত বিধায়ক আবাসৰ সন্মুখত তেওঁক মুকলিকৈ নগ্ন কৰা হৈছিল তেওঁক দিনৰ পোহৰত নগ্ন কৰা হৈছিল কিন্তু সেই ঘটনাটো আজি 18টা বছৰ পাৰ হৈ যোৱাৰ পাছত সেই যুৱতীগৰাকীয়ে ন্যায় পালে জানো
আমি নাভাবোঁ কিমান ন্যায় পাইছে। ইয়াৰ আনটো উদাহৰণ হ'ল যে সততে চাহ মজদুৰ সংঘৰ হৈ কংগ্ৰেছৰ নেতা পৱন সিং ঘাটোৱাৰে চাহ শ্ৰমিকৰ সমস্যাৰ কথা কৈ থাকে। এতিয়া যে ঝুমুৰৰ বিশ্ব ৰেকৰ্ড হৈছে, তেতিয়া পৱন সিং ঘাটোৱাৰক তাৰ মঞ্চত দেখা গৈছে, মুখ্যমন্ত্ৰীৰ লগত মঞ্চত দেখা। গতিকে আমি এইটো ধৰিব পাৰোঁ যে চাহ জনগোষ্ঠীৰ চাগে সমস্যাবিলাক সমাধান হৈ গ'ল, যাৰ বাবে আনন্দত পৱন সিং ঘাটোৱাৰে চাগে তাত অংশগ্ৰহণ কৰিছে। ইয়াত এটা খুব গুৰুত্বপূৰ্ণ প্ৰাসংগিক প্ৰশ্ন আছে যে চাহ বাগিচাত কাম কৰা যিখিনি শ্ৰমিক আছে, সেইখিনিৰ যিটো মজুৰিৰ প্ৰশ্ন, সেই প্ৰশ্নটো আজিও সমাধান হোৱা নাই। মজুৰি মানে তেওঁলোকে ন্যূনতম মজুৰি কিমান পোৱা উচিত বুলি কোৱা কথাটোত 350 টকা বা 351 টকা ন্যূনতম ধৰা আছে। এতিয়া যিকোনো এজন নিৰ্মাণ শ্ৰমিক বা সাধাৰণ এজন শ্ৰমিকে যদি আপোনালোকৰ ঘৰত কাম কৰে ন্যূনতম 500 টকা লয়, কিন্তু তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰা আছে 350 টকা। কিন্তু তথাপি সেই 350 টকাটো বা সেই 351 টকাটো দিবলৈও বাগিচা কৰ্তৃপক্ষই নিবিচাৰে। আজিলৈকে 351 টকা কোনো এখন বাগিচাৰ চাহ শ্ৰমিকক দিয়া হোৱা নাই। সেই ক্ষেত্ৰত সেই সমস্যাটো চাগে কালিৰ পৰা সমাধান হৈ গ'ল। এতিয়া কথাটো হ'ল কেৱল মজুৰি কমকে দিয়া কথাটোৱেই নাই, যে তেওঁলোকে বিভিন্ন উৎসৱৰ সময়ত তেওঁলোকে যিটো বোনাছ পাব লাগে, যিখিনি তেওঁলোকে ছুটিৰ সময়ত মজুৰি পাব লাগে, যে তেওঁলোকৰ কিবা অসুখ হ'ল বা কিবা সমস্যা হ'ল তাৰ বাবে ছুটি লয়, সেই ছুটিৰ সময়ত যিটো বেতন পাব লাগে তেওঁলোকে, সেইখিনিৰ পৰাও তেওঁলোকক বঞ্চিত কৰা হৈছে। সেইখিনিও তেওঁলোকক দিয়া নহয়। তেওঁলোকক সেই বাগিচাখনত যিহেতু আবদ্ধ কৰি ৰখা হয়, গতিকে বাগিচাখনৰ ভিতৰত সেই সুবিধাখিনি থকাৰ প্ৰয়োজন, যেনে বুলি ক'লে স্বাস্থ্যকেন্দ্ৰ, স্বাস্থ্যসেৱা বা শিক্ষা। কিন্তু আপুনি অসমৰ যিকোনো এখন চাহ বাগিচাৰ যিকোনো এটা স্বাস্থ্যকেন্দ্ৰলৈ যাওক, তাৰ পুতৌ লগা অৱস্থাটো আপুনি নিজেই দেখিব যে তাত স্বাস্থ্যকেন্দ্ৰত হয় ডাক্তৰ নাই, হয় তাত সুবিধা নাই, তাত নাৰ্ছ নাই, ইত্যাদি বিভিন্ন সমস্যা। কিন্তু নামত তাত এটা স্বাস্থ্যকেন্দ্ৰ আছে। শিক্ষাৰ ক্ষেত্ৰতো একেই, যে সেই বাগিচাসমূহৰ যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়সমূহত আজিও আধুনিক পোহৰ পৰা নাই। এইটো ঠিক যে বাগিচাসমূহত এতিয়াও যিটো চুলাই মদ আছে, সেই চুলাই মদৰ প্ৰাদুৰ্ভাৱ এতিয়াও বেছি, অৰ্থাৎ সেই বাগিচাসমূহৰ ভিতৰত সেই চুলাই মদৰ প্ৰভাৱটো এতিয়াও আছে। সেই সমস্যাটো চাগে কালিৰ পৰা নোহোৱা হ'ব। এতিয়া বাগিচাখনৰ কথা যিহেতু আহিছে, চাহ জনগোষ্ঠীৰ কথাটো আহিছে, গতিকে ইয়াত এটা আনুষংগিক সমস্যা আমি আজি দেখুৱাই দিব বিচাৰিছোঁ, যে ব্ৰিটিছে যেতিয়া অসমত চাহ বাগিচা স্থাপন কৰিছিল, বৃহৎ এটা অঞ্চল তেওঁলোকে দখল কৰিছে বা বৃহৎ এটা অঞ্চল লৈছে। চাহ বাগিচা, কলঘৰ, তেওঁলোকৰ কোৱাৰ্টাৰৰ বাবে এটা বৃহৎ অঞ্চল লৈছিলে, হাজাৰ হাজাৰ বিঘা মাটি লৈছিল। কিন্তু বাস্তৱত কি হৈছে যে চাহ বাগিচাখনত খেতি কৰাৰ পাছত, সেই কলঘৰ স্থাপন কৰাৰ পিছত বহু মাটি ৰৈ গৈছিল। আৰু সেই ব্ৰিটিছৰ সময়ৰ পৰা সেই মাটিসমূহত, যিহেতু সেই মাটিসমূহৰ পৰা অসমীয়া মানুহ বা জনজাতীয় মানুহখিনি অপসাৰণ কৰা হৈছিল, কৰি পেলাই এটা চাহ বাগিচা বহোৱা হৈছিল, গতিকে সেই মানুহখিনি সেই বাগিচাৰ যিখিনি মাটি ৰৈ গৈছিলে, সেই মাটিবিলাকত জনজাতীয় অসমীয়া মানুহখিনিয়ে খেতি কৰিছিল আৰু বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। যে অসমৰ ইতিহাসত এই কথাটো এতিয়ালৈকে আলোচনা হোৱা নাই যে অসমৰ যিবিলাক ওখ স্থান আছিল, যিবিলাকত বানপানী নহৈছিল, সেইবিলাকৰ পৰা অসমীয়া মানুহক খেদি তাত চাহ বাগান স্থাপন কৰা হৈছে। আৰু অসমীয়া মানুহখিনি নৈ পাৰলৈ বা নামনি অঞ্চললৈ নামি যাবলৈ বাধ্য হৈছে, যাৰ বাবে তাৰ পাছৰ পৰা অসমীয়া মানুহ বান সমস্যাত ভুগি আছে। সেইটো হ'ল এটা ঐতিহাসিক কথা। কিন্তু কথাটো হ'ল বাগিচাখনত স্থাপন কৰাৰ পাছত, মাটিখিনি লোৱাৰ পাছত বহু মাটি থাকি গৈছে, যিবিলাকত চাহ বাগিচা হোৱা নাছিল বা কলঘৰ স্থাপন কৰা নাছিল। এতিয়া সেইটো আছিলে আজিৰ পৰা প্ৰায় 150-200 বছৰ আগৰ কথা। এতিয়া সেই যিসমূহ অঞ্চল, যিসমূহ চাহ খেতি হোৱা নাছিলে, সেই অঞ্চলসমূহত সেই অসমীয়া বা জনজাতীয় মানুহখিনিয়ে খেতি কৰি বসবাস কৰিছে, কাৰণ তেওঁলোক ক'ত থাকিব। কিন্তু ৰহস্যজনক কথাটো হ'ল যে সেই মাটিসমূহ ব্যৱহাৰ নোহোৱাৰ পাছতো, তাত অসমীয়া মানুহে, তাত অসমৰ খিলঞ্জীয়া মানুহে খেতি কৰাৰ পাছতো সেই মানুহখিনিক আজিলৈকে ৰায়তী বুলিয়ে কোৱা হয়, যে তেওঁলোকে বাগিচাৰ ৰায়তী হিচাপে ধৰা হয়। সেই মানুহখিনিয়ে আজিলৈকে ভূমিৰ পট্টা নাপালে। আমি শেহতীয়াকৈ লোহাৰঘাট অঞ্চলৰ সেই বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়ালৰ সমস্যা আমি দেখুৱাইছোঁ, যে এখন বাগানৰ নামত সেই মানুহখিনিক পণবন্দী কৰি ৰখা হৈছে। সেইখিনি মাটিত তেওঁলোকৰ চাহ বাগিচাও নাই, তেওঁলোকৰ কলঘৰো নাই। গতিকে সেই মাটিখিনিত আজি দশক ধৰি, শতিকা ধৰি জনজাতীয় মানুহখিনিয়ে খেতি কৰি আছে, বসবাস কৰি আছে। কিন্তু আজিলৈকে সেই জনজাতীয় মানুহখিনিয়ে সেই ভূমিৰ অধিকাৰ নাপালে, তেওঁলোকৰ মাত্ৰ ৰায়তী বুলিহে কৈ থকা হৈছে। আৰু এতিয়া সেই মাটিখিনিও কাঢ়ি ল'বলৈ এতিয়া চৰকাৰ তৎপৰ হৈছে। গতিকে আমি ধৰিব পাৰোঁ যে যিহেতু ঝুমুৰ বিনন্দনী হ'ল, গতিকে সেই মানুহখিনিৰ সমস্যাও চাগে সমাধান হৈ গ'ল। এতিয়া শেহত আমি ইমানখিনি কথা কোৱাৰ পাছত মুখনি মৰা কথাটো হ'ল যে
এই বাগানসমূহ শেহতীয়াকৈ লোকচানৰ সন্মুখীন হৈছে আৰু লোকচানৰ সন্মুখীন হোৱাৰ পাছত অসমৰ বিশিষ্ট উদ্যোগপতি এতিয়া নাম জিলিকি থকা ৰিণিকী ভূঞা শৰ্মাই কেইবাখনো বাগিচাৰ দায়িত্ব লৈছে সেইটো কথা আপোনালোকে জানে কিন্তু কথাটো হ'ল অসমৰ যি চাহ বাগিচা আছে চাহ উদ্যোগ আছে সেইটোক লৈ আমি সৰুতে ৰচনা লিখিছিলোঁ আমাৰ পৰীক্ষাত ৰচনা আহিছিলে ভাৰতবৰ্ষৰ 51% চাহপাতে অসমে উৎপাদন কৰে আৰু বিশ্বৰ ভিতৰত অন্যতম চাহ স্থান হ'ল অসম কিন্তু এটা পৰিস্থিতি সলনি হৈছে যে বাগিচাসমূহে আগৰ দৰে লাভৰ মুখ দেখা নাই বাগিচাসমূহত চাহৰ উৎপাদন কমিছে বাগিচাসমূহত সাৰৰ প্ৰভাৱহে বৃদ্ধি পাইছে যাৰ বাবে অসমৰ চাহ বহু স্থানত বিদেশত ৰিজেক্ট কৰা হৈছে নাকচ কৰা হৈছে এতিয়া সেই গোটেই কথাটোত কিন্তু বৈজ্ঞানিকভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে যে অসমৰ অধিকাংশ চাহ বাগিচাত যিসমূহ চাহ গছ আছে সেইসমূহ আওপুৰণি হৈছে বহুতৰ সেই চাহ গছসমূহৰ বয়স 60 পৰা 70 বছৰ পৰ্যন্ত হৈছেগে বহু বাগিচা গতিকে সেই চাহ গছসমূহ উঠাই তাত নতুনকৈ চাহ গছ ৰোপণৰ প্ৰয়োজন আছিল কিন্তু সেই যিটো নতুনকৈ চাহ গছ ৰোপণৰ যিটো প্ৰক্ৰিয়া সেইটোৰ বাবে যিখিনি ধনৰ প্ৰয়োজন হ'ব সেইখিনি অভাৱত ভুগিছে অধিকাংশ চাহ বাগিচা দ্বিতীয় কথাটো হ'ল যে সাৰৰ অত্যাধিক প্ৰয়োগৰ ফলত অসমৰ চাহ এতিয়া বাহিৰত কিনিবলৈ নিবিচাৰে সেইটো হ'ল সত্য গতিকে চাহ বাগিচাসমূহে সেই যিটো খৰচ তেওঁলোকৰ যিটো খৰচ সেইটো বহন কৰিব নোৱাৰা হৈছে লোকচানৰ সন্মুখীন হৈছে কিন্তু কথাটো হ'ল লোকচানৰ সন্মুখীন হোৱাৰ পিছত বাগানসমূহ তেনেকৈ বিক্ৰী কৰি দিয়াতকৈ চাহ উদ্যোগটোক জীয়াই ৰখাৰ যিটো প্ৰক্ৰিয়া সেইটো ক্ষেত্ৰত কিন্তু চৰকাৰৰ কোনো গুৰুত্ব নাই আৰু এইটো সন্দেহজনক এটা কথা সৃষ্টি হৈছে যে অসমত 3.5 লাখ বিঘা মাটি অৰ্থাৎ 3,50,000 হেক্টৰ ভূমি পাম তেলৰ খেতি কৰিবলৈ দিয়া হ'ব বুলি চৰকাৰে ইতিমধ্যে কৈ থৈছে পাম তেলৰ খেতি হ'লে অসমখন মৰুভূমি হ'ব এতিয়া সেই চাহ বাগিচাসমূহ বা অসমৰ যিসমূহ খালী মাটি আছে বৃহৎ অঞ্চল আছে সেইসমূহত পাম তেলৰ খেতি কৰা হ'ব নেকি সেইটো ক্ষেত্ৰত ৰাইজে কিন্তু প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে কাৰণ পাম তেলৰ খেতি হ'লে অসম কিন্তু মৰুভূমিলৈ পৰিণত হ'ব কাৰণ যিটো প্ৰান্ততে পাম তেলৰ খেতি কৰা হৈছে সেই গোটেই অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য তাৰ গোটেই অঞ্চলটোৰ পৰিৱেশ কিন্তু ধ্বংস কৰিছে গতিকে সেই কথাটো এই কথাটোৰ লগত ৰিজাই চাব পাৰি যে চাহ গছসমূহৰ সলনি পাম তেলৰ খেতি কৰা হ'ব কিন্তু কথাটো হ'ল সামগ্ৰিকভাৱে যদি চায় তেতিয়া এই চাহ বাগিচাত কাম কৰা যিখিনি শ্ৰমিক আছে এই শ্ৰমিকখিনি যিটো জীৱনৰ মানদণ্ড সেইটো কিন্তু আজি দশক পাৰ হৈ যোৱাৰ পাছতো একেই আছে তেওঁলোকৰ চাহ বাগিচাখনৰ যিটো সীমা সেই সীমাটোৰ বাহিৰত তেওঁলোকৰ অস্তিত্ব নাই লগতে তেওঁলোকৰ যিখিনি মৌলিক অধিকাৰ আছিল সেই মৌলিক অধিকাৰখিনি কিন্তু আজিলৈকে পূৰণ হোৱা নাই যেতিয়া আমি চাহ বাগিচা শ্ৰমিকৰ ঘৰত ভাত খাইছিলোঁ তেতিয়া তেওঁলোকে এটা বাটিত পানী দিছিল কাঁহীত ভাত কিছু মাংস আৰু এটা বাটিত পানী দিছিল তাৰমানে এইটো কথা ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকৰ দালিখিনি কিনি খাবলৈ সক্ষম নহয় আপোনালোকে ভাতৰ লগত নিমখ তেল আৰু মাংসখিনি খোৱাৰ পাছত যদি ডিঙিত লাগি ধৰে তেতিয়াহ'লে আপুনি পানীকণ খাব পাৰিব যদি আপোনাৰ প্ৰয়োজন হয় তেতিয়া পানী ঢালি ভাতখিনি নিমখেৰে সানি খাই দিওঁ তেওঁলোকৰ জীৱনৰ মানদণ্ড এতিয়াও এইটোৱেই হৈ আছে তেওঁলোকৰ যিখিনি মৌলিক প্ৰয়োজন আছিল অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য আৰু শিক্ষা এটাও আজিলৈকে সমাধান নহ'ল আৰু তাৰ পাছত এই জুমুৰৰ বিশ্ব ৰেকৰ্ড পতা আছে গতিকে আমি কৈছোঁ যে কালিৰ পৰা চাগে চাহ বাগিচা সকলো সমস্যা সমাধান হৈ গ'ল সেইকাৰণে আপোনালোকে মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়ক ধন্যবাদ আমার পতাকা রঙা সপন রঙা কার তেজেরে হল জানা সাহর রং রঙা কার তেজেরে হল জানা সাহর রং রঙা টিপ 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 চাহপাত সিঙে লাহে লাহে কই টুকুরি ভরে টিপ 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 চাহপাত সিঙে লাহে লাহে কই টুকুরি ভরে জোলা ভরা পাত খালি খালি হাত জোলা ভরা পাত খালি খালি হাত কার তেজেরে হল জানা সাহর রং রঙা কার তেজেরে হল জানা সাহর রং রঙা ঘর 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 মেশিনার শব্দ সৎফত সৎফত জওয়ান জব্দ ঘর 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 মেশিনার শব্দ সৎফত সৎফত জওয়ান জব্দ জওয়ান খুলিলে সাতাই
নহলে বন্দুক তুয়াই জওয়ান খুলিলে সাতাই নহলে বন্দুক তুয়াই ধিম 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 মাদল বাজে ধিম 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 মাদল বাজে নতুন দিনৰ আওয়াজ উঠে নতুন দিনৰ আওয়াজ উঠে আখৈ ফুটা দি ফুটে মাত ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ